সাগৰমা মহিলাৰী দেৱ আৰু ইউজি ব্ৰহ্মদেৱে হাতে হাত ধৰি গীতৰ কলি আওৰোৱাটো এটি সুন্দৰ দৃশ্য নহয়নে? এইদৰে আমি সকলোৱে হাতে হাত ধৰি সমাজৰ কামত আগবাঢ়ি যাব লাগে। ঘড়ী কাটাত এতিয়া 3টা বাজিবলৈ লৈছে, মাত্ৰ 10 মিনিট বাকী। আৰু মই ওলালো কোকৰাঝাৰৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডলৈ। জিলা প্ৰশাসন কোকৰাঝাৰৰ দ্বাৰা আয়োজিত হ'বলৈ গৈছে ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। তালৈকে শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ আছো। বলকচোন এতিয়া তালৈকে যাওঁ। যেতিয়া মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰিব, তেতিয়া সকলোৱে আমাৰ পথাৰৰ মাজত থকা ভূপেন হাজৰিকাৰ ফটো অৰ্থাৎ প্ৰতিচ্ছবিত আপোনালোকে দৃষ্টি নিক্ষেপ কৰিব আৰু সকলোৱে হাতে হাতে ধৰি ল'ব। তাৰ পিছত সকলোৱে একেলগে কণ্ঠ নিগৰাব কালজয়ী গীত মানুহে মানুহৰ বাবে। শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত সাগৰমা মহিলাৰী মহোদয়, জয়ন্ত বসুমতাৰী মহোদয়, তেখেতকো আমি অনুৰোধ জনাইছো। তাৰপিছতে আমি অনুৰোধ জনাইছো আমাৰ মাজত উপস্থিত থকা বিধায়ক, কোকৰাঝাৰৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত লৰেন্স চিছগাৰী মহোদয়। আজি আমি একেলগে মিলি গাওঁ মানুহে মানুহৰ বাবে। এইখিনি মেছেজ যাতে আমাৰ নতুন প্ৰজন্মৰ মাজত আকৌ এবাৰ আমি আনিব বিচাৰোঁ আৰু আমাৰ নতুন প্ৰজন্মৰ তেখেতসকলৰ জীৱনৰ পৰা যি ধৰণৰ জীৱন তেখেতসকলে সমাজৰ কাৰণে যি কণ্ট্ৰিবিউশ্যন কৰিছে তাৰ পৰা আমাৰ নতুন প্ৰজন্মৰ সবেই ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ জীৱনৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰিব পাৰিব। মানুহে মানুহৰ বাবে সেৱা আগবঢ়াব লাগে, তেখেতৰ হৃদয়েৰে তেখেতে ৰাইজক আহ্বান জনাইছে। ময়ো আপোনালোক সকলোকে তেখেতৰ হৃদয়ৰ যোগেদি মই আহ্বান জনাব বিচাৰিছোঁ। আমাৰ এই বিটিআৰ অঞ্চলত আমি যাতে শান্তি প্ৰতিষ্ঠা আমি কৰিব পাৰোঁ। ভূপেন হাজৰিকা অকল এটা জনগোষ্ঠী বা এটা ৰাজ্যৰ ব্যক্তি নাছিল, তেওঁ গোটেই বিশ্বৰে ব্যক্তি আছিল। তেখেতৰ গীতসমূহত যদি আমি ভালকৈ চিন্তা কৰি চোৱা যায়, বিশ্লেষণ কৰি চোৱা হয়, তেতিয়া বিশ্ব মানৱৰ কাৰণে তেখেতে গীত গাই গৈছে। এবাৰ মানুহে মানুহৰ বাবে এই গীতটো আজি গোটেই বিশ্বত ব্যাপি পৰিছে। আৰু লগতে উই আৰ ইন দ্য চেম বোট ব্ৰাদাৰ্ছ, এই গীতটো গোটেই বিশ্বত এটা জনাজাত এটা গীত। আমি সকলোকে ভাল পাই বিশ্বাস আৰু আস্থা ৰাখি আমি সমানে চবে আগবাঢ়ি যাব লাগে আৰু জীয়াই থাকিব লাগে। অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমৰ যিটো প্ৰগ্ৰাম লৈছে আমাৰ কাৰণে আদৰণীয়। কোনোদিন এনেকুৱা
প্ৰগ্ৰাম কৰা নাছিলে ডক্টৰ ভূপেন হাজৰিকাৰে গোটেই অসমবাসী ৰাইজৰ কাৰণে কি মেছেজ দি গৈছে সেইটো আজি নিশ্চয় সকলো জাতি জনগোষ্ঠীয়ে উপলব্ধি নিশ্চয় কৰিছে মই ভাবোঁ মানুহৰ লগত ভাতৃত্ব বা অসমৰ যেটো সকলো জাতি জনগোষ্ঠীৰ যেটো সমান বুলি আমি ক'ব পাৰোঁ কোনো জাতিকে নাম দি পেলাই এই গান গোৱা নাই সকলো অসমবাসী ৰাইজক লৈ পেলাই মানে ইউনিটিৰ ক্ষেত্ৰত পিছ শান্তি বা আমাৰ মাজত যেটো সমন্বয় সেইটো বজাই ৰখাৰ কাৰণে এটা ভাল এটা মেছেজ দিছে বুলি আমি ক'ব পাৰোঁ আৰু আমি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ নামত শদিয়া যিটো দলক কয় যিটো নতুন দলং বুলি নহয় অলপ পুৰণা যিটো 100 ফুট 100 ফুট যিটো ষ্টেচু বনাবৰ কাৰণে আজি ঘোষণা কৰিছে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাল পোৱা এটা মেছেজ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ যিটো মেমৰিয়েল ষ্টেচু সেইটো আমি কৰিম লগতে পাৰ্ক যেনেকৈ আমি জুবিন গাৰ্গৰ কথাটো আমি চিন্তা কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণেও আমি চিন্তা কৰিম বা আমি বনাই দিম কি লৈ গৈ আছে এইবিলাক কি লৈ গৈ আছে কিয় লাইন ধৰিছা খাব পাবা নেকি কণ মাইনাহঁতৰ কাৰণে পেকেট লাঞ্চৰ ব্যৱস্থা কৰিছে অকণমান ডিচিপ্লিন তোমালোকে শাৰী পাতাচোন চবেই পাবা পশ্চিমত সূৰুজ দেৱতা লহিয়ালে আজিৰ এই মৃত্যু বাৰ্ষিকীত ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতৰ কিয়দাংশবোৰ মই সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাব নোৱাৰা একমাত্ৰ কাৰণ কপি ৰাইট ক্লেইম হৈ যাব গতিকে অকণমান অংশহে মই লগাই দিছোঁ সম্পূৰ্ণকৈ লগাব পৰা হ'লে নিশ্চয় ভাল লাগিল হয় কাৰণ তেওঁৰ কালজয়ী গীতবোৰ শুনি থাকিবৰ মন যায় নহয়নে ভূপেন হাজৰিকাদেৱে যিধৰণে আমাক তেওঁৰ গীতৰ মাজেৰে গোটেইখিনি কৈ গ'ল আমি কেনেকৈ মিলিজুলি থাকিব লাগে সমাজৰ কেনেকৈ উন্নতি কৰিব লাগে দেশৰ কেনেকৈ উন্নতি কৰিব লাগে গতিকে সেইখিনি আমি পুনৰবাৰ সোঁৱৰোঁ আৰু আমি ইজনে সিজনৰ লগত হাত ধৰি আগুৱাই যাওঁ হওক আজি এটি সুন্দৰ দৃশ্যাৱলী নিশ্চয় আপোনালোকে পৰিলক্ষিত কৰিলে আৰু নাই দেখা যদি মই ইনচাৰ্টত দি দিছোঁ ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতৰ লগত উই আৰ ছেইম বোথ ব্ৰাদাৰ্ছ আমি একেখন নাৱৰে যাত্ৰী সাগৰমা মহিলাদেৱ আৰু ইউজি ব্ৰহ্মদেৱে হাতে হাত ধৰি গীতৰ কলি আওৰোৱাটো এটি সুন্দৰ দৃশ্য নহয়নে এইদৰে আমি সকলোৱে হাতে হাত ধৰি সমাজৰ কামত আগবাঢ়ি যাব লাগে সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যু বাৰ্ষিকীত পুনৰবাৰ তেওঁক শ্ৰদ্ধাঞ্জলি জনাই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ